মই ভালদৰে জানো এই ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে মোক অলপ হলেও চাগে গালি চালি দি থৈ যাব নাই কিন্তু ইয়াত গালি দিয়াৰ কথা কোনো ধৰণৰ নাহে যাতে কিছুমানৰ কিবা এটা সহায় হোক কিবা এটা যাতে লাভ হোক সেইটো কাৰণেহে কিন্তু এই ভিডিঅ'টো মই বনাবলৈ চিন্তা কৰিছো শাবাশ বেটা বেছি লেকচাৰ দি নাথাকো ডাইৰেক্ট মেইন কথাতে আহিছো আৰু আজিকালি চাওক বহুতো পুৰুষৰ বহুতো মতা মানুহৰ কিছুমান গুপ্ত সমস্যা থাকে গোপনীয় সমস্যা থাকে যিবোৰ সমস্যাৰ কথা তেওঁলোকে আনৰ আগত ক'ব নোৱাৰে খুলি ক'ব নোৱাৰে আৰু সেই সমস্যাত তেওঁলোকে বছৰ বছৰ ধৰি সোমাই থাকে চিন্তা কৰিব নালাগে যাৰ সেই সমস্যা হৈ আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত লাভদায়ক হ'ব যিবোৰ পুৰুষৰ গোপন অংগৰ সাইজৰ প্ৰবলেম বা সংগীক সুখী কৰিব নোৱাৰা প্ৰবলেম বা পাৰফৰ্মেন্স বেয়াৰ প্ৰবলেম সেইবোৰৰ কাৰণে এটা অতি উত্তম উপায় হৈছে এয়া মেনচিয়ৰৰ মাছাজ অইল এয়া সম্পূৰ্ণ প্ৰাকৃতিকভাৱে বনোৱা এবিধ তেল হয় অইল হয় যাৰ সাইড ইফেক্ট একোৱেই নাই আগৰ দিনত ইমান সমস্যা নাছিল মানুহবোৰৰ কিন্তু আজিকালি সমস্যাবোৰ বহুত বেছি হ'বলৈ ধৰিছে আৰু তাৰ কাৰণবোৰ হৈছে ভেজাল খাদ্য আজিকালিতো চাওকচোন কোনো বস্তুতেই মানে আপোনালোকে পিয়ৰ নাপাব সকলোতে ভেজাল আনকি ফ্ৰেছ চব্জি বুলি আমি ভাবো সেই চব্জিবোৰো ভেজাল আজিকালি আমি ঢেকীয়া কিনি আনো বজাৰৰ পৰা একদম ফ্ৰেছ বস্তু আৰু ইয়াত কোনো ধৰণৰ ভেজাল নাই বুলি ভাবো কিন্তু সেই ঢেকীয়াও আজিকালি প্ৰায়ভাগ ভেজালে থাকে আমাৰ যিবিলাক লাইফষ্টাইল আজিকালি বহুত বেছি বেয়া হৈ গৈছে আমাৰ কোনো ধৰণৰ এক্সাৰচাইজ নোহোৱা হ'ল কষ্ট নোহোৱা হ'ল গাৰ কষ্ট নোহোৱা হ'ল খাই আছো আমি যধে মধে কিন্তু আমি শাৰীৰিক কষ্ট কৰিব নোৱাৰা হৈছো আজিকালি নকৰা হৈছো এলেহুৱা হৈছো যাৰ কাৰণেও মানে এই প্ৰবলেমবোৰ আমাৰ আহি পৰিব ধৰিছে আজিৰ দিনত আমাৰ মানে প্ৰথম কথাটো হ'ল লাইফষ্টাইল সেই লাইফষ্টাইলৰ কাৰণে আজিকালি আমি বহুত কিছুমান সমস্যাত ভুগিবলগীয়া হয় আৰু সেই সমস্যাবোৰৰ সমাধান এই মেনচিয়ৰৰ মাছাজ অইল বহুত ভাল ভাল বস্তু আছে আপোনালোকে পাছফালে এয়া ভালদৰে চাব পাৰে অশ্বগন্ধা শিলাজিৎ কেশৰ জায়ফল লং অইল জিঞ্জাৰ অইল আদি কৰি বহুতো ভাল ভাল বস্তুৰে এই তেলবিধ বনাইছে প্ৰাকৃতিক মানে যিবোৰ উপাদান সেই বস্তুবিলাকৰ পৰাই এই তেলবিধ তৈয়াৰ কৰিছে কোনো ধৰণৰ সাইড ইফেক্ট ইয়াত নাই আৰু যিবোৰ বস্তুৰে এই তেলবিধ বনাইছে সেই বস্তুবোৰ আমি প্ৰতিদিনে ব্যৱহাৰ কৰি থাকো বুলি ক'লেও ভুল নহ'ব আৰু সেই বস্তুবোৰে আমাৰ শৰীৰত বহুত বেছি লাভ কৰে মানে উপকাৰ কৰে পেকেটটো খুলি দিয়াৰ লগে লগে আপোনালোকে ভিতৰত চাব ধুনীয়াকৈ এটা বটল এটা আছে দিনত আপোনালোকে এয়া চাওক দিনত আপোনালোকে দুবাৰ ব্যৱহাৰ কৰিব পাৰে এবাৰত 9-10 টোপালমান হাতত লৈ ল'ব আৰু ধুনীয়াকৈ এবজৰ্ব হোৱালৈকে আপোনালোকে মালিচ কৰি থাকিব পাৰে এদিনতেই যে ভাল ফলাফল পাব সেই কথা নহয় আপোনালোকে কমেও 2-3 মাহ ব্যৱহাৰ কৰিব লাগিব তাৰ পাছত চাব বহুখিনি আপোনালোকৰ মানে সলনি হৈছে পেকেটৰ পাছফালে চাব পাৰে আপোনালোকে ISO GMP চাৰ্টিফাইড হয় আৰু বেছি দীঘলীয়া নকৰো এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাব তাৰ পিছত ফলাফল নিশ্চয় আপোনালোকে ভালেই পাব 2-3 মাহ কিন্তু ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত কথাটো হ'ল এই প্ৰডাক্টটি অৰ্ডাৰ কৰিবলৈ মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিছো তাৰ পৰা আপোনালোকে সুন্দৰভাৱে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰে আৰু কমেন্টটো মই প্ৰিন্ট কৰি থৈ দিছো তাৰ পৰা আপোনালোকে সুন্দৰভাৱে বঢ়িয়াকৈ অৰ্ডাৰ কৰিব পাৰিব Amazon Flipkart আদি কৰি সকলোৰ পৰা সুন্দৰভাৱে ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰিব